নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ' লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ ভালেকেইটা প্ৰশ্ন আৰু উত্তৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক এই প্ৰশ্নকেইটা যুগুত কৰি উলিওৱা হৈছে। বিশেষকৈ যিসকল পৰীক্ষাৰ্থীয়ে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব বা পৰীক্ষাত বহিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'ৰ প্ৰশ্নকেইটা অতিকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু ভিডিঅ'টো শেষত ভাল লাগিলে লাইক এটা কৰি আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেন্তে আহকচোন আজি ভিডিঅ'ৰ প্ৰশ্নৰ উত্তৰকেইটালৈ আমি আগবাঢ়োঁ। ফাৰ্ষ্ট কুৱেশ্যন, হুইচ ইজ দ্য লেছ ৰেইনি প্লেচ ইন দি ৱৰ্ল্ড? পৃথিৱীৰ ভিতৰত আটাইতকৈ কম পৰিমাণে বৃষ্টিপাত হোৱা ঠাই কোনখন? বন্ধু বান্ধৱীসকল, তলৰ চাৰিটাৰ অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো, আটাকামা মৰুভূমি। আটাকামা মৰুভূমি চিলিত অৱস্থিত। ই পৃথিৱীৰ ভিতৰত আটাইতকৈ কম বৃষ্টিপাত তথা কম বৰষুণ হোৱা ঠাই। ঠিক আছে, আমি পিছৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য নেম অফ দ্য স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন দি ৱৰ্ল্ড? পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপটোৰ নাম কি? শুদ্ধ উত্তৰ হ'ব অপশ্যন বিটো, উমানন্দ। উমানন্দ হ'ল পৃথিৱীৰ ক্ষুদ্ৰতম নদী দ্বীপ। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এন ইজ ফলোয়িং ৰিভাৰ ইন ইণ্ডিয়া? তলৰ কোনখন নদী ভাৰতৰ পূবলৈ বৈ যোৱা নদী নহয়? চাৰিখন নদীৰ নাম উল্লেখ আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডিটো, তাপ্তি নদী ভাৰতৰ পূবলৈ বৈ যোৱা নদী নহয়। নেক্সট কুৱেশ্যন, হোৱাট ৱাজ দ্য নেম অফ দ্য মেগাজিন পাব্লিছড বাই মহাত্মা গান্ধী ইন ছাউথ আফ্ৰিকা? দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা আলোচনীখনৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বিটো, দ্য ইণ্ডিয়ান অপিনিয়ন। মহাত্মা গান্ধীয়ে ছাউথ আফ্ৰিকাত থাকোঁতে এই আলোচনীখন প্ৰকাশ কৰিছিল। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অথৰ অফ চকৰি ফেটি বুৰঞ্জী? অৰ্থাৎ চকৰি ফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল? তলত চাৰিটা অপশ্যন আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো, নুমলী বৰগোহাঁই। নুমলী বৰগোহাঁয়ে চকৰি ফেটি বুৰঞ্জী ৰচনা কৰিছিল। হু ৱাজ দ্য ফাৰ্ষ্ট টু ট্ৰেন্সলেট দ্য ৰামায়ণ ইনটু আছামিজ? ৰামায়ণ প্ৰথম অসমীয়ালৈ অনুবাদ কোনে কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এটো, মাধৱ কন্দলীয়ে ৰামায়ণ প্ৰথম অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য অল্ডেষ্ট ৰিফাইনেৰী ইন ইণ্ডিয়া? কোনটো ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ? অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ, ডিগবৈ। ডিগবৈ ভাৰতৰ ভিতৰত আটাইতকৈ পুৰণি শোধনাগাৰ। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য অল্ডেষ্ট মাউণ্ট ৰেঞ্জ ইন ইণ্ডিয়া? কোনটো ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা? চাৰিটা পৰ্বতমালাৰ নাম উল্লেখ আছে। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বিটো, আৰাৱলী। আৰাৱলী পৰ্বতমালা ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা। হুৱেৰ আৰ দ্য অজন্তা কেভাছ লোকেটেড? অজন্তা গুহাবোৰ ক'ত অৱস্থিত? চাৰিখন ৰাজ্যৰ নাম উল্লেখ আছে। ইয়াৰ পৰা আমি বাচিব লাগিব শুদ্ধ উত্তৰটো। শুদ্ধ উত্তৰ হ'ব অপশ্যন চিটো, মহাৰাষ্ট্ৰত। মহাৰাষ্ট্ৰত অজন্তাৰ গুহাবোৰ অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ দ্য কাৰেণ্ট চেয়াৰমেন অফ ইছৰ'? ইছৰ'ৰ বৰ্তমান অধ্যক্ষ কোন? শুদ্ধ উত্তৰ হ'ব অপশ্যন এটো, এছ সোমনাথ। এছ সোমনাথ বৰ্তমান ইছৰ'ৰ অধ্যক্ষ তথা চেয়াৰমেন। ইন হুইচ ইয়েৰ ৱাজ দ্য ইডুছাট প্ৰগ্ৰেম লঞ্চ? কোনটো বছৰত ইডুছাট কাৰ্যসূচী আৰম্ভ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডিটো, 2004 চনৰ 20 ছেপ্টেম্বৰ তাৰিখত ইডুছাট কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। হোৱাট ইজ দ্য টোটেল হাইট অফ কাঞ্চনজংঘা পিক? কাঞ্চনজংঘা শৃংগটোৰ মুঠ উচ্চতা কিমান? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডিটো, প্ৰায় 8,586 মিটাৰ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য নেশ্যনেল বাৰ্ড অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় চৰাইৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডিটো, ময়ূৰ। আৰু এই ময়ূৰ চৰাইক 1963 চনৰ 31 জানুৱাৰীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হিচাপে স্বীকৃতি দিয়া হৈছে। হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আছাম? অসমৰ ৰাজ্যিক ফুল কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চিটো, কপৌ ফুল। কপৌ ফুল হ'ল অসমৰ ৰাজ্যিক ফুল। নেক্সট কুৱেশ্যন, আছাম বিকাম এ কনষ্টিটিউৱেণ্ট ষ্টেট অফ ইণ্ডিয়া ইন দি ইয়েৰ? কেতিয়া অসম ভাৰতৰ এখন গঠনমূলক ৰাজ্যত পৰিণত হয়? তলত উল্লেখ কৰা চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ
শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2 1950 চনৰ পৰা দ্য হাৱা মহল ইজ লোকেটেড ইন হুইচ চিটি হাৱা মহল কোনখন চহৰত অৱস্থিত চাৰিখন চহৰৰ নাম উল্লেখ আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A2 জয়পুৰ ৰাজস্থানৰ জয়পুৰত হাৱা মহল অৱস্থিত Which of the following is the largest coalfield in Assam? তলৰ কোনটো অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন D2 মাকুম Where was মাধৱদেৱ born অৰ্থাৎ মাধৱদেৱৰ জন্ম ক'ত হৈছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2 লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হৈছিল What is the population density of Assam per square kilometers প্ৰতি বৰ্গ কিলোমিটাৰত অসমৰ জনসংখ্যাৰ ঘনত্ব কিমান শুদ্ধ উত্তৰ হ'ব অপশ্যন C2 398 জন অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত Which district was separated from Assam and given to Pakistan কোনখন জিলা অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল এটা ইম্পৰ্টেন্ট কোৱেশ্চন শুদ্ধ উত্তৰ হ'ব অপশ্যন B2 সিলেট জিলাখনক অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল What was the old name of চেন্নাই পুৰণা নাম কি আছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন D2 মাদ্ৰাজ চেন্নাই পুৰণি নামটো আছিল মাদ্ৰাজ Next question In which year crude oil was drilled in Assam for the first time কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল অপশ্যন D2 হ'ব শুদ্ধ উত্তৰ 1866 চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল Which state is the largest producer of rice in India ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক ধান উৎপাদন কৰে শুদ্ধ উত্তৰৰ বাবে চাৰিখন ৰাজ্যৰ নাম উল্লেখ আছে এই চাৰিখনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A2 ৱেষ্ট বেংগল পশ্চিম বংগত ভাৰতৰ ভিতৰত সৰ্বাধিক ধান উৎপাদন হয় India's first women's bank is known as ভাৰতৰ প্ৰথমটো মহিলা বেংক কি নামেৰে জনাজাত শুদ্ধ উত্তৰটো হ'ব অপশ্যন C2 ভাৰতীয় মহিলা বেংক Next question Among the countries in the world India's rank in term of area is বিশ্বৰ দেশসমূহৰ ভিতৰত ক্ষেত্ৰফলৰ হিচাপত ভাৰতৰ স্থান কিমান ইয়াত সোধা হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন B2 সপ্তম When did BTAD was established BTAD কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ইয়াত সোধা হৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন B2 10 ফেব্ৰুৱাৰী 2003 চনত BTAD গঠন কৰা হৈছিল Which of the following is not connected by border of Assam তলৰ কোনটো অসমৰ সীমান্তেৰে সংযুক্ত নহয় ছিকিম নগালেণ্ড অৰুণাচল প্ৰদেশ আৰু অপশ্যন ডি দিয়া আছে ভুটান এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A2 ছিকিম In which city the longest flyover of India is located কোনখন চহৰত ভাৰতৰ আটাইতকৈ দীঘল উৰণীয়া সেতুখন অৱস্থিত শুদ্ধ উত্তৰৰ বাবে চাৰিটাই অপশ্যন আছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন D2 হায়দৰাবাদ চহৰ ভাৰতৰ ভিতৰত আটাইতকৈ দীঘল উৰণীয়া সেতুখন অৱস্থিত How much time does it take for sunlight to reach earth সূৰ্যৰ পোহৰ পৃথিৱীৰ স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে শুদ্ধ উত্তৰ হ'ব অপশ্যন B2 8 মিনিট 20 সেকেন্ড Next question Who is the author of the book The Guide The Guide নামৰ কিতাপখনৰ লেখক কোন আছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন B2 R.K. নাৰায়ণ The Guide নামৰ কিতাপখনৰ লেখক আছিল বন্ধু-বান্ধৱীসকল যোৱাটো ভিডিঅ'ত আপোনালোকলৈ আগবঢ়োৱা আমাৰ প্ৰশ্নটি আছিল দবা খেলৰ উৎপত্তি ক'ত হৈছিল Where did the game of chess originate শুদ্ধ উত্তৰৰ বাবে চাৰিটা অপশ্যন দিয়া আছিল এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন B2 ইণ্ডিয়া তথা ভাৰতত দবা খেলৰ উৎপত্তি হৈছিল যিসকল বন্ধু-বান্ধৱীয়ে আমাৰ মাজলৈ শুদ্ধ উত্তৰটো কমেন্ট কৰি জনালে তেওঁলোকলৈ অশেষ ধন্যবাদ থাকে
পুনৰ আৰু এটা প্ৰশ্ন আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ শুদ্ধ উত্তৰৰ বাবে। প্ৰশ্নটো হ'ল অসমৰ কোনগৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল? শুদ্ধ উত্তৰৰ বাবে 4টা অপশ্যন দিয়া হৈছে। অপশ্যন এত আছে ভোগেশ্বৰ বৰুৱা, অপশ্যন বিত দিয়া আছে মনালিছা বৰুৱা, অপশ্যন চিত দিয়া আছে হিমা দাস আৰু অপশ্যন ডিত দিয়া আছে লাভলীনা বৰগোহাঁই। শুদ্ধ উত্তৰটো নিশ্চয়কৈ আপোনালোকে কমেণ্ট কৰি জনাব। আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি আপোনাৰ বন্ধুবৰ্গৰ সকলৰ মাজতো শ্বেয়াৰ কৰি দিব। আৰু পোনপ্ৰথমবাৰৰ বাবে যদি আপুনি আমাৰ চেনেলত ভিডিঅ' চাই আছিল, এতিয়াও যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই, তেন্তে পৰৱৰ্তী পৰ্যায়ত এনেধৰণৰ প্ৰশ্ন উত্তৰ পাই ৰাখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব।